Hello, my dear student. I am Dr. Sunita Sharma, Assistant Professor, Department of Education, Soidua College, Gopur. In my previous class, I have already discussed about the functions of mental hygiene. ছাত্ৰ-ছাত্ৰী সকল, মই তোমালোকক ইয়াৰ আগৰ ক্লাছত মেণ্টেল হাইজিন অৰ্থাৎ মানসিক স্বাস্থ্য বিজ্ঞানৰ কাৰ্যসমূহ সম্বন্ধে আলোচনা কৰিছিলোঁ। তোমালোকে নিশ্চয় বুজি পাইছা। আজি মই তোমালোকক এইমছ অফ মেণ্টেল হাইজিন অৰ্থাৎ মানসিক স্বাস্থ্য বিজ্ঞানৰ লক্ষ্যসমূহ সম্বন্ধে আলোচনা কৰিম। এতিয়া আমি জানিব লাগিব মানসিক স্বাস্থ্য বিজ্ঞানৰ লক্ষ্যনো কি। প্ৰত্যেক কাম কৰাৰ আগতে আমি কিছুমান লক্ষ্য ঠিৰাং কৰি লওঁ। সেই লক্ষ্যসমূহৰ আধাৰতে আমাৰ কাৰ্য কৰিবলৈ বা সেই লক্ষ্যত উপনীত হ'বলৈ আমি কি কৰোঁ, অগ্ৰসৰ হওঁ বা প্ৰচেষ্টা চলাওঁ। সেইটোৱে হৈছে আমাৰ লক্ষ্যত উপনীত হ'বলৈ যিবিলাক কাম কৰোঁ, সেইটোৱে হৈছে আমাৰ এইমছ অফ কিবা এটা বিষয়বস্তুৰ এইমছ বা লক্ষ্য। গতিকে আমি ঠিক তেনেকেই মেণ্টেল হাইজিনৰো লক্ষ্য কিছুমান আছে। সেইবিলাক লক্ষ্যত উপনীত হ'ব পাৰিলেহে আমাৰ সেই বিষয়বস্তুটো অধ্যয়ন কৰা কামত আহিব। চ' মেণ্টেল হাইজিনৰ লক্ষ্য কেইটামান হ'ল। চোৱা, তোমালোকক মই লক্ষ্য কেইটামান উল্লেখ কৰিছোঁ। The aims of mental hygiene are given below. First aim is preserving mental health. অৰ্থাৎ মেণ্টেল হাইজিন প্ৰিজাৰ্ভ দ্য মেণ্টেল হেল্থ। অৰ্থাৎ ছাত্ৰ-ছাত্ৰীসকল, মানসিক স্বাস্থ্য বিজ্ঞানে কি কৰে? মানসিক স্বাস্থ্য সংৰক্ষণ কৰাৰ ক্ষেত্ৰত সহায় কৰে। মানসিক স্বাস্থ্য যিটো আমাৰ স্বাস্থ্য থাকে, মানসিক স্বাস্থ্য মেণ্টেল হেল্থ, সেইটো আমাৰ প্ৰিজাৰ্ভ কৰাত অৰ্থাৎ সংৰক্ষণ কৰাত সহায় কৰে। Next হৈছে developing personality to help to adjust properly to the environment. পৰিৱেশৰ লগত সুন্দৰভাৱে সমাযোজন কৰিব পৰা ধৰণে ব্যক্তিত্ব বিকাশৰ বাবে চেষ্টা চলায়। অৰ্থাৎ আমাৰ ব্যক্তিত্ব, আমাৰ পাৰ্চনেলিটি যিটো আছে, সেইটো আমাৰ কি হ'ব লাগিব? সুন্দৰভাৱে সমাযোজন হ'ব লাগিব। ক'ত সমাযোজন হ'ব লাগিব? আমাৰ এনভাইৰনমেণ্টত অৰ্থাৎ পৰিৱেশত। তো মানসিক স্বাস্থ্য বিজ্ঞানে কি কৰে? It developing the personality to help to adjust properly to the environment. Next aims of mental hygiene is preventing the mental defects of an individual to help to develop a balanced and harmonious personality. ইয়াত কি কৈছে? ভাৰসাম্য আৰু সুসামঞ্জস্য ব্যক্তিত্বৰ বিকাশৰ বাবে মানসিক স্বাস্থ্য বিজ্ঞানে মানসিক দুখ ত্ৰুটিসমূহ নিবাৰণ কৰাৰ প্ৰচেষ্টা চলায়। অৰ্থাৎ ব্যক্তিৰ যিবিলাক মানসিক দুখ ত্ৰুটি আছে, যিবিলাক মেণ্টেলি ইল পাৰ্চন আছে, তেওঁলোকৰ যিবিলাক মেণ্টেল ডিফেক্টছ আছে, সেইসকলৰ কি কৰে? ভাৰসাম্য আৰু সুসামঞ্জস্য ব্যক্তিত্ব বিকাশৰ বাবে এই দুখ ত্ৰুটিসমূহ নিবাৰণ কৰিবলৈ চেষ্টা চলায়, অৰ্থাৎ প্ৰিভেণ্ট কৰিবলৈ চেষ্টা চলায়। Next aims of mental hygiene is treating all the personality disorder which cause mental problems and illness. কি কোৱা হৈছে ইয়াত? যিবিলাক ব্যক্তিত্বৰ বিশৃংখলাসমূহৰ যিবোৰ মানসিক সমস্যাৰ সৃষ্টি কৰে, যিবিলাক ব্যক্তিত্বৰ বিশৃংখলতাসমূহ আছে, সেইবিলাকে মানসিক সমস্যাৰ সৃষ্টি কৰে, সেই মানসিক ৰোগৰ কাৰণ হিচাপে পৰিগণিত হয়, সেইবোৰৰ চিকিৎসাৰ ক্ষেত্ৰত সহায় আগবঢ়াব। অৰ্থাৎ মেণ্টেল হাইজিনে কি কৰে? ট্ৰিটিং অল দ্য পাৰ্চনেলিটি ডিজৰ্ডাৰ হুইচ কজ মেণ্টেল প্ৰব্লেমছ এণ্ড ইলনেছ, যিবিলাকৰ দ্বাৰা আমাৰ মানসিক সমস্যা আৰু ইয়াৰ যিবিলাক মানসিক ৰোগ হয়, সেইবিলাকৰ চিকিৎসাৰ ক্ষেত্ৰত সহায় আগবঢ়ায়। এতিয়া আহোঁ আমি ষ্টুডেণ্ট স্কোপ অফ মেণ্টেল হাইজিন। আমাৰ মেণ্টেল হাইজিন বা মানসিক স্বাস্থ্য বিজ্ঞানৰ পৰিসৰৰ বিষয় বহুত বহল। মানসিক স্বাস্থ্য বিজ্ঞানে কেৱল মানসিক স্বাস্থ্যকেই অন্তৰ্ভুক্ত নকৰে। এই মানসিক স্বাস্থ্য বিজ্ঞান এটা বহল পৰিসৰৰ বিষয়। ইয়াত কি কি সোমাই থাকে? আমাৰ মানসিক স্বাস্থ্যৰ লগতে আমাৰ শাৰীৰিক স্বাস্থ্যও সোমাই থাকে। অৰ্থাৎ মেণ্টেল এজ ৱেল এজ ফিজিকেল হেল্থ can cover the scope of mental hygiene. এই ক্ষেত্ৰখন অতি বহল।
কি হৈছে ইয়াত The scope of mental hygiene is very wide. Mental hygiene help to know the cause of mental disorder and mental disorder. তোমালোকে চোৱা ইয়াত কি কৈছে first scope of mental hygiene is mental hygiene help to know the ways and means of systematic growth of personality. কি কোৱা হৈছে আমাৰ যিটো মানসিক স্বাস্থ্য বিজ্ঞানে মানসিক বিশৃংখলতা যিটো আছে সেই মানসিক বিশৃংখলতাৰ কাৰণসমূহ জনাৰ ক্ষেত্ৰত সহায় কৰে তাৰপিছত কি কৰে মেন্টেল হাইজিন অলসো হেল্প টু নো দ্য প্ৰসেস অফ এডজাষ্টমেন্ট এই মানসিক স্বাস্থ্য বিজ্ঞানে কি কৰে কি ইয়াৰ ক্ষেত্ৰটো হৈছে আৰু এটা বা পৰিসৰ কি হৈছে ই কি কভাৰ কৰে এডজাষ্টমেন্ট বা সমাযোজনৰ প্ৰক্ৰিয়া সম্বন্ধেও অধ্যয়ন কৰে বা এই ক্ষেত্ৰটোৰ অন্তৰ্ভুক্ত বিষয় মেন্টেল হাইজিন ষ্টাডিজ দ্য মেকানিজম অফ এডজাষ্টমেন্ট ই কি কৰে আমাৰ এডজাষ্ট যিটো সমাযোজন কৰাৰ ক্ষেত্ৰত যিটো কৌশল আছে মেকানিজম আছে সেই কৌশলসমূহ এই মেন্টেল হাইজিনৰ অন্তৰ্ভুক্ত বিষয় বা অধ্যয়নৰ অন্তৰ্ভুক্ত বিষয় মেন্টেল হাইজিন has close link with all the processes of adjustment which are important for good mental health আমাৰ যিটো সুন্দৰ এটা মানসিক স্বাস্থ্যৰ আমি অধিকাৰী হ'বৰ কাৰণে মেন্টেল হাইজিনে যিখিনি সমাযোজনৰ কৌশল লাগে প্ৰক্ৰিয়া হয় সেই সমূহৰ বিষয়েও অধ্যয়ন কৰে নেক্সট হৈছে মেন্টেল হেলথ ইজ মেইনলি কনসাৰ্ন উইথ দ্য সিস্টেমেটিক গ্ৰোথ অফ মেন্টেল লাইফ এণ্ড পাৰ্চনেলিটি অফ দ্য হিউমেন চাইল্ড ইয়াত কি কোৱা হৈছে মানসিক স্বাস্থ্যৰ অন্তৰ্ভুক্ত আৰু বিষয় হৈছে ই কি কৰে মানুহৰ জীৱন আৰু ব্যক্তিত্ব আৰু শিশুসকলৰ ব্যক্তিত্বৰ বিকাশৰ সম্বন্ধেও এই মানসিক স্বাস্থ্যৰ অন্তৰ্ভুক্ত বিষয় গতিকে আমি যদি আলোচনা কৰো আমি যদি থুলমূলকে আলোচনা কৰো মানসিক স্বাস্থ্য বিজ্ঞানৰ পৰিসৰ কি বুলি ক'লে আমি জানিব লাগিব মানসিক স্বাস্থ্যৰ পৰিসৰটো অতি বহল মানসিক স্বাস্থ্য বিজ্ঞানে মানসিক বিশৃংখলতা বা মানসিক আলোড়নৰ কাৰণ জনাৰ কাৰণে সহায় কৰে মানসিক স্বাস্থ্য বিজ্ঞানৰ সহায়ত আমি কি কৰো মানসিক ৰোগৰ কাৰণৰ বিষয়ে সুন্দৰকে আমি বুজিব পাৰো তাৰ উপৰিও আমি মানসিক সমস্যা আঁতৰ কৰাৰ বাবে ইয়াৰ সংৰক্ষণমূলক যিবিলাক প্ৰিজাৰ্ভেটিভ ৱে আছে সেইবিলাকৰ বিষয়ে আমি মানসিক স্বাস্থ্য বিজ্ঞানে অন্তৰ্ভুক্ত কৰে আৰু সকলো ধৰণৰ মানসিক বিশৃংখলতাৰ পৰা পৰিত্ৰাণ পোৱাৰ বাবে আমাৰ কি কৰে উপযুক্ত পদক্ষেপ গ্ৰহণ কৰে মানসিক স্বাস্থ্য বিজ্ঞানৰ জ্ঞানৰ দ্বাৰা ব্যক্তিত্বৰ বিকাশ প্ৰক্ৰিয়াৰ বিষয়েও সুন্দৰকৈ উপলব্ধি কৰিব পাৰি আৰু ই কি কৰে প্ৰণালীবদ্ধভাৱে ব্যক্তিত্ব বিকাশৰ উপায় আৰু প্ৰণালীসমূহৰ কথা উপলব্ধিটো মানসিক স্বাস্থ্য বিজ্ঞানে সহায় কৰে আমাৰ এই সুন্দৰ মানসিক স্বাস্থ্যৰ বাবে গুৰুত্বপূৰ্ণ সকলোবোৰ সমাযোজনৰ প্ৰক্ৰিয়াৰ লগত মানসিক স্বাস্থ্য বিজ্ঞানৰ যেহেতু সম্পৰ্ক আছে সেইকাৰণে আমি সামগ্ৰিকভাৱে যদি চাওঁ তেতিয়া মানসিক স্বাস্থ্য বিজ্ঞানৰ পৰিসৰ মূলতঃ বা ইয়াৰ ক্ষেত্ৰ অতি বহল আৰু ই প্ৰণালীবদ্ধ মানসিক জীৱনৰ বিকাশ আৰু ব্যক্তিত্ব বিকাশ প্ৰক্ৰিয়াৰ লগত গভীৰভাৱে সম্পৰ্কযুক্ত হৈ আছে এতিয়া আহো আমি ছাত্ৰ ছাত্ৰীসকল ইম্পৰ্টেন্স অফ মেন্টেল হাইজিন অৰ্থাৎ আমাৰ মানসিক স্বাস্থ্য বিজ্ঞানৰ গুৰুত্ব মেন্টেল হাইজিন has special importance for all without sound mental health man cannot lead a peaceful and happy life therefore to understand the importance of mental health and hygiene the knowledge both of mental health and hygiene have special importance these are given below আমাৰ ইয়াত কি কোৱা হৈছে মানসিক স্বাস্থ্য আৰু স্বাস্থ্য বিজ্ঞানৰ গুৰুত্ব কেলে আছে সকলো লোকৰে মানসিক স্বাস্থ্য বিজ্ঞানৰ সকলো লোকৰ বাবে মানসিক স্বাস্থ্য বিজ্ঞানৰ গুৰুত্ব যথেষ্ট আছে সুস্থ স্বাস্থ্য অবিহনে কোনো মানুহে শান্তিপূৰ্ণ আৰু সুখী জীৱন যাপন কৰিব নোৱাৰে পাৰে জানো ছাত্ৰ ছাত্ৰীসকল কোনো মানুহে যদি সুস্থ মানসিক স্বাস্থ্য নাথাকে সুখী জীৱন যাপন কৰিব নোৱাৰে গতিকে মানসিক স্বাস্থ্য আৰু স্বাস্থ্য বিজ্ঞানৰ গুৰুত্ব আমি উপলব্ধি কৰিবৰ বাবে মানসিক স্বাস্থ্য আৰু স্বাস্থ্য বিজ্ঞানৰ জ্ঞান সকলোৰে কাৰণে অতি গুৰুত্বপূৰ্ণ মানসিক স্বাস্থ্যৰ জ্ঞান আৰু স্বাস্থ্য বিজ্ঞানৰ জ্ঞানে আমাক কেনেকৈ সহায় কৰে মই এটাকে কৈ দিছো মেন্টেল হাইজিন হেল্প আস টু নো দ্য মেন্টেল হেলথ আমাক কি কৰে মানসিক স্বাস্থ্যৰ গুৰুত্ব উপলব্ধি কৰাত সহায় কৰে মানসিক স্বাস্থ্য বিজ্ঞানে কি কৰে মানসিক স্বাস্থ্যৰ গুৰুত্ব উপলব্ধি কৰাত সহায় কৰে নেক্সট হৈছে
Mental hygiene help us to know the technique keeping oneself mentally healthy. নিজকে মানসিকভাৱে স্বাস্থ্যৱান কৰি ৰখাৰ কৌশলসমূহ জনাত সহায় কৰে। মানসিক স্বাস্থ্য বিজ্ঞানে কি কৰে? নিজক কেনেকৈ আমি মানসিকভাৱে স্বাস্থ্যৱান কৰি ৰাখিব পাৰো তাৰ কৌশলসমূহ জনাত সহায় কৰে। Next হৈছে mental hygiene help us to know the characteristics of a mentally healthy individual. ইয়াত কি কোৱা হৈছে? মানসিকভাৱে স্বাস্থ্যৱান লোকৰ বৈশিষ্ট্যসমূহৰ বিষয়ে জনাত কোনে সহায় কৰে আমাক? মানসিক স্বাস্থ্য বিজ্ঞানে। কি বৈশিষ্ট্য থাকিলে এজন লোক মানসিকভাৱে স্বাস্থ্যৱান সেই সম্পৰ্কে আলোচনা কৰে। নেক্সট হৈছে মেণ্টেল হাইজিন হেল্প us to know the cause of mental illness. মানসিকভাৱে অসুস্থতাৰ কাৰণ জনাত সহায় কৰে। অৰ্থাৎ মানসিক স্বাস্থ্য বিজ্ঞানে কি কৰে? এজন ব্যক্তিয়ে কি কাৰণৰ কাৰণে মানসিক অসুস্থতাত ভুগে সেই সম্পৰ্কে জনাত সহায় কৰে অথবা অধ্যয়ন কৰে। নেক্সট হৈছে মেণ্টেল hygiene help us to know the ways and means to get rid of mental problem. আৰু মানসিক স্বাস্থ্য বিজ্ঞানে কি কৰে? মানসিক সমস্যাসমূহৰ পৰা হাত সৰাৰ বাবে উপায় বিচাৰি উলিয়ায়। অৰ্থাৎ কি কৰে? আমাৰ যিবিলাক উপায়ৰ জৰিয়তে মানসিক যিবিলাক সমস্যা আছে সেই সমস্যাসমূহৰ পৰা কেনেকৈ মুক্তি লাভ কৰিব পাৰি আমি এই মানসিক স্বাস্থ্য বিজ্ঞানে সেই সমূহ অধ্যয়ন কৰে। নেক্সট হৈছে মেণ্টেল হাইজিন হেল্প us to know the mental illness is more or less inherited. আৰু কি হৈছে? মানসিক ৰোগসমূহ কম বেছি পৰিমাণে কেনেকৈ বংশানুক্ৰমিকভাৱে হস্তান্তৰিত হয় অৰ্থাৎ transmit to one generation to other. How it transmit one to other generation. অৰ্থাৎ এটা পুৰুষৰ পৰা আন এটা পুৰুষলৈ বংশানুক্ৰমিকভাৱে কেনেকৈ মানসিক ৰোগসমূহ হস্তান্তৰিত হয় সেই সমূহৰ বিষয়ে মানসিক স্বাস্থ্য বিজ্ঞানে জনাত সহায় কৰে অথবা অধ্যয়ন কৰে। Mental hygiene help us to know the mental illness is not the result of any misdeeds. মানসিক ৰোগ কেতিয়াও জীৱনৰ কোনো বেয়া কামৰ ফল হিচাপে উৎপত্তি নহয় বা উদ্ভৱ নহয়। মানসিক স্বাস্থ্য বিজ্ঞানে কি অধ্যয়ন কৰে? কি কৰে? কি জনাত সহায় কৰে? মানসিক ৰোগ যে কোনো এটা বেয়া কাম বা কৰ্মফলৰ কাৰণে হয় বুলি যে কয় কিছুমান মানুহে ক'ব নোৱাৰে, ক'ব নোখোজে, সেইখিনিও কেতিয়াও এই কৰ্মফলৰ কাৰণে নহয়। সদায় মানসিক স্বাস্থ্য বিজ্ঞানে সেই সম্পৰ্কে অধ্যয়ন কৰে। Mental hygiene help us to know the mental illness is curable. কি হৈছে? Mental hygiene help us to know that mental illness is curable. কি কৈছে? মানসিক স্বাস্থ্য বিজ্ঞানে আৰু কি জনাত সহায় কৰে? মানসিক ৰোগসমূহ যে নিৰাময় কৰিব পাৰি সেই সম্বন্ধে মানসিক ৰোগসমূহ উপযুক্ত চিকিৎসাৰ দ্বাৰা নিৰাময় কৰিব পাৰি সেই বিষয়ে মানসিক স্বাস্থ্য বিজ্ঞানে কি কৰে? আমাক উপলব্ধি কৰাত বা জনাত সহায় কৰে। Mental hygiene help us to know the mental illness can easily be treated. মানসিক ৰোগসমূহৰ যে চিকিৎসা অতি সহজভাৱে কৰিব পাৰি সেই সম্পৰ্কে মানসিক স্বাস্থ্য বিজ্ঞানে সহায় কৰে। আৰু নেক্সট হৈছে mental hygiene help us to know the mental illness compels the behave of abnormally. অৰ্থাৎ কি কৈছে? মানসিক ৰোগসমূহে মানুহক অস্বাভাৱিকভাৱে আচৰণ কৰিবলৈ বাধ্য কৰে। মানসিক ৰোগে যে মানুহক অস্বাভাৱিক কাম কৰিবলৈ বাধ্য কৰায় সেই সম্পৰ্কে কোনে অধ্যয়ন কৰে বা জনাত সহায় কৰে? মানসিক স্বাস্থ্য বিজ্ঞানে সহায় কৰে। এতিয়া ছাত্ৰ ছাত্ৰীসকল আমি মানসিক স্বাস্থ্য বিজ্ঞানৰ গুৰুত্ব সম্পৰ্কেও আলোচনা কৰিলো। আমি নেক্সট ক্লাছত আমি কি আলোচনা কৰিম? কোন সকল লোক মানসিকভাৱে স্বাস্থ্যৱান? Who are mentally healthy individual? And মানসিকভাৱে স্বাস্থ্যৱান লোকসকলৰ বৈশিষ্ট্য সম্পৰ্কে আমি আলোচনা কৰিম। তাৰপিছত আমি role of school for development of proper mental health অৰ্থাৎ আমাৰ উপযুক্ত মানসিক স্বাস্থ্যৰ বিকাশত বিদ্যালয়ৰ ভূমিকা সম্বন্ধে আমি
আলোচনা কৰিম গতিকে ছাত্ৰ ছাত্ৰীসকল তোমালোকে নিশ্চয় বুজি পাইছা এই ৰেকৰ্ডেড লেকচাৰ ভিডিঅ'টোত তোমালোকৰ যদি কিবা ডাউট আছে মই তোমালোকক লাইভ ভিডিঅ' ক্লাছ লম তাত তোমালোকৰ ডাউট বিলাক মোক জনাবা আদাৰৱাইজ আগতীয়াকৈ যদি জানিব মন যায় তোমালোকে কমেন্ট সেকশনত মোক কমেন্ট কৰিবা মই তোমালোকক আনসাৰ দিবলৈ যত্ন কৰিম এইটো ইউনিটটো আৰু এটা ক্লাছ ললে মোৰ শেষ হ'ব তাৰ পিছত তোমালোকৰ কোৱেশ্চন আনসাৰ আমি ডিসকাস কৰিম ওকে থ্যাংক ইউ টেক কেয়াৰ বাই